নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি হৈছে 2024 ৰঙালী বিহুৰ শেষৰটো সেল ডে অৰ্থাৎ শেষৰটো ভিডিঅ' আপোনালোকৰ কাৰণে আৰু আজি ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে বহুত বেছি ডিসকাউন্ট লৈ আহিছো আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলো। সকলোৱে ধৈৰ্য ধৰি ভিডিঅ'টো চাব আৰু আপোনালোকে বিচাৰি থকা সকলোবোৰ কাপোৰ আপোনালোকে যিবিলাক কাপোৰ কম দামত বিচাৰি থাকে সেই কাপোৰবিলাকেই লৈ আহিছো। গতিকে আপোনালোকে ভিডিঅ'টো যাতে একেবাৰে স্কিপ নকৰে শেষলৈকে চাব আৰু আমাৰ সেল ডে 1 ৰ পৰা সেল ডে 11 লৈকে আৰু আজিৰ ভিডিঅ' আমাৰ সেল ডে হ'ব 12 আৰু সেল ডে 1 ৰ পৰা 11 লৈকে সকলোৱে আমাক ইমান ৰেসপন্স দিছে, ইমানেই সহায় দিছে আৰু আপোনালোকৰ সহায় দেখি মই নথৈ আনন্দিত আৰু মৰম পাই। আৰু যোৱা বছৰৰ বিহুৰ তুলনাত যোৱা বছৰ আচলতে মই এনেকৈ অনলাইনত অহাই নাছিলো, যোৱা বছৰ অফলাইনতে আছিলো আৰু এই বছৰ মই ফাৰ্স্ট অনলাইনত আহিছো বিহুৰ বতৰত আৰু সকলোৱে ইমান বহুত বেছি মৰম পায়, সহাৰি পায়, বহুত বেছি মই আনন্দিত আৰু আপোনালোককো অনুৰোধ জনাইছো যাতে আপোনালোকৰ মৰম সদায় এনেদৰে আমি অক্ষুণ্ণ থাকে। আৰু আজি লৈ আহিছো প্ৰথমে পিয়ৰ নুনিৰ চাদৰ আপোনালোকক আজি একেবাৰে ডিসকাউন্ট প্ৰাইসত দিবলৈ চেষ্টা কৰিছো, যিমান পাৰো সিমানে ৰেহাই মূল্য দিবলৈ চেষ্টা কৰিছো। আৰু প্ৰথমে চাওক এখন গ্ৰীন কালাৰত আছে, এনেকৈ বিচনী ঘাইত কৰা হৈছে। ইয়াৰ আঁচলৰ ডিজাইনটো চাওকচোন, এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু গোটেই চাদৰখনত এনেকৈ গ্ৰীন কালাৰতে ফুল কৰা হৈছে আৰু একেবাৰে ৰেহাই মূল্যত লৈ আহিছো পিয়ৰ নুনিৰ চাদৰ। এইবিলাক দীঘে বানিয়ে পিয়ৰ নুনিৰ চাদৰ আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব মাত্ৰ 1550 টকাত। এইখন পিয়ৰ নুনিৰ চাদৰ আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ভাল লাগিলে মাত্ৰ স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। কালাৰ এইটো এটা আছিলে, একে ডিজাইন হয় আৰু এইটো বিচনী ডিজাইনতে আছে। কালাৰ এইটো চাওক আৰু মাজৰ বুটাখিনি এনেকৈ গ্ৰীন আৰু ৰাণী পিংকত কৰা হৈছে। এখন পিয়ৰ নুনিৰ চাদৰ ভাল লাগিলে ল'ব পাৰিব অনলি 1550 টকাত আপোনালোকে পিয়ৰ নুনিৰ চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে এইবিলাক মাৰ্কেটত আৰু এইবিলাকৰ মাৰ্কেট প্ৰাইস হৈছে 2000 ৰুপিজ। আপোনালোকে 2000 টকাৰ চাদৰখন এতিয়া 1550 টকাত পাই আছে। চাওকচোন একেবাৰে কিমান আৰু ধৰিব পাৰিছে নিশ্চয় কিমান কেইটকা লৈছো আৰু গতিকে ইয়াৰ কালেকশ্যন যথেষ্ট আছে। আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আমাৰ পৰা, যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰে ল'ব পাৰিব। আৰু এইখন আহিব এনেকৈ ৰেডত চাওকচোন আৰু এইখন হৈছে পিয়ৰ নুনিৰ চাদৰ আৰু মাজত এনেকৈ গৰিয়লি কৰি দিয়া হৈছে। মাজৰ বুটাখিনি এনেকৈ গছ বুটাত কৰা হৈছে। চাওক আঁচলৰ ডিজাইনটো খুবেই ধুনীয়া হয়। এইখন য়েল্লো আৰু ৰেডত এনেকৈ বুটা কৰা হৈছে। ল'ব পাৰিব মাত্ৰ 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এখন আছে চাওক ৰেডত, এইটো এটা ডিজাইন খুব ধুনীয়া। এইটো এনেকৈ গছ বুটা ডিজাইনত কৰা হৈছে। আঁচলৰ ডিজাইনটো খুবেই আনকমন এটা ডিজাইন এইটো বনোৱা হৈছে এনেকৈ আৰু ইয়াৰে আঁচলৰ মাজৰ বুটাখিনি চাওকচোন কিমান ঘনকৈ এনেকৈ কৰা হৈছে। ৰেড পাৰি থ'ব, ৰেড পাৰি চাদৰ এতিয়া সকলোৱে বিচাৰে বিহুৰ বতৰত আৰু বিহুৰ বতৰ ৰেড বুলি ক'লে ভাল লাগে, বহুতেই ভাল লাগে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এখন আছে মেৰুন কালাৰত হ'ব। এইখন ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে। ভাল লাগিলে ল'ব পাৰিব অনলি 1550 টকা। এইখন আছে চাওকচোন মুগা পাৰি থ'ব, এনেকৈ একেবাৰে নতুন এটা ডিজাইন আহিছে আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক তামাগুণাত কৰা হৈছে। আঁচলৰ ডিজাইনটো তামাগুণা আৰু এনেকৈ মুগা ৰঙৰ সূতাৰে কাম কৰা হৈছে আৰু এই চাদৰখনৰ মাজৰ বুটাখিনি চাওকচোন এনেকৈ মুগা ৰঙৰ সূতাৰে কাম কৰি দিয়া হৈছে। খুব ধুনীয়া হয় এইবিলাক কোৱালিটি, খুবেই ধুনীয়া পিয়ৰ নুনিৰ চাদৰ, দীঘে বানিয়ে পিয়ৰ নুনিৰ চাদৰ হ'ব। ভাল লাগিলে ল'ব পাৰিব অনলি 1550 টকাত ল'ব পাৰিব। এইখন আছে মেৰুন কালাৰ, এইখন আছে কফি কালাৰ। এইখন চাওক কফি কালাৰৰ হ'ব। পাৰিটো চাওক খুব ধুনীয়া হয় আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওকচোন এইখিনি এনেকৈ মাজৰ বুটাখিনি ঘনকৈ কৰা হৈছে। ভাল লাগিলে অনলি 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। যথেষ্ট কালাৰ লৈ আহিছো আজি আপোনালোকৰ কাৰণে। আপোনালোকৰ যিটো কালাৰ পছন্দ সেই কালাৰটোৱে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন আছে চাওক গ্ৰীণ কালাৰত হ'ব, এনেকৈ পাৰিটো এনেকৈ গ্ৰীণত আছে। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ কামখিনি এনেকৈ কৰা হৈছে, দেখিছে। ভাল লাগিলে অনলি 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন আছে চাওকচোন এনেকৈ ব্ৰিঞ্জল কালাৰত আছে। এইখন যিসকলে এইটো কালাৰ ভাল পায় তেওঁলোকে এইটো কালাৰ ল'ব পাৰে
আৰু পিয়ৰ নুনি চাদৰ দেখিবলৈ ষ্টেণ্ডাৰ্ড হয় আপোনালোকে যিকোনো মেখেলাৰ লগতে এইবিলাক পেয়াৰ কৰি পিন্ধিব পাৰে আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এটা খুবেই ধুনীয়া ডিজাইনত কৰা হৈছে আৰু এই চাদৰখন চাওক গোটেই গাত এনেকৈ গছবুটা ডিজাইনত কৰা হৈছে অনলি 1550 1550 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যিখনৰ মাৰ্কেট প্ৰাইচ হৈছে এতিয়া বৰ্তমান 2000 টকা 2000ৰ চাদৰখন আপোনালোকে অনলি 1550 টকাত পাই আছে গতিকে আপোনালোকে পলম নকৰিব স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু শেষত এক পিচ দেখাই দিম আনকমন হয় আৰু এই চাদৰটো মই এটা আগৰ ভিডিঅ'ত দেখাইছিলোঁ আৰু বহুতে সহায় জনাইছে এই চাদৰখন যিহেতু এই চাদৰখন আনকমন হয় এনেকৈ হোৱাইট পাৰীত আছে চাওকচোন এনেকৈ হোৱাইট ফুল কৰি দিয়া হৈছে আৰু পাৰীটো এনেকৈ হোৱাইটতে আছে আৰু মাজৰ সূতাখিনি এনেকৈ হোৱাইটতে কৰি দিয়া হৈছে চাওক আৰু ষ্টক আনিয়ে আছো বহুতে লৈছে এখন আনকমন ডিজাইন হয় চাওক মাৰ্কেটত নতুনকৈ ওলাইছে আৰু এইখনো ল'ব পাৰিব আপোনালোকে 1550 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম পদ্মিনী কটনৰ গেৰ ডিজাইনৰ সিংগল চাদৰ আৰু এইবিলাক চাদৰো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ একেবাৰে অফাৰ প্ৰাইচত লৈ আহিছোঁ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু মাজৰ ডিজাইনখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰা আছে ঘনকৈ কৰা হৈছে আৰু ইয়াৰে এইটো হ'ব গেৰ ডিজাইনটো আপোনালোকে যেতিয়া পিন্ধিব সিংগল চাদৰখন এখন এনেকৈ গেৰ ডিজাইনৰ হ'ব আৰু ভাল লাগিলে এই চাদৰখন আজি আপোনালোকে আমাৰ পৰা মাত্ৰ ল'ব পাৰিব 1290 1290 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে কোৱালিটি যথেষ্ট দীঘল বহল হয় আৰু সকলো চাইজৰ মহিলাই এখন চাদৰ সুন্দৰকৈ পিন্ধিব পাৰিব আৰু ইয়াৰে কালাৰ আছে কালাৰ অপশ্যন দেখাই দিম এখন আছে চাওক সেম ডিজাইন আৰু ইয়াৰে গেৰ যিটো মাজৰ গেৰ সেইটো কালাৰটো অকণমান চেঞ্জ হ'ব আৰু ইয়াৰে আচলৰ ডিজাইনটো এইটো হ'ব চাওক দেখিছেনে মাজত কিমান ধুনীয়াকৈ কাম কৰা হৈছে চাওকচোন এইবিলাক আপোনালোকে মাৰ্কেট প্ৰাইচ কিনিবলৈ গ'লে আপোনালোকে এইবিলাক 17-18 এনেকৈ পাব কিন্তু আমাৰ ওচৰত আজি ৰঙালী বিহুৰ একেবাৰে শেষৰটো চেল ডেট অফাৰ প্ৰাইচত লাভ কৰিব মাত্ৰ 1290 অনলি 1290 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে এইখন গেৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আপোনালোকে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বট ল'ব কাৰণ এই চাদৰবিলাকৰ ডিজাইনবিলাক একে ধৰণৰ হয় সেয়েহে স্ক্ৰীনশ্বটটো নাপালে খুব অসুবিধা হয় ভালকৈ স্ক্ৰীনশ্বটটো নেদেখিলে মানে অসুবিধা হয় বাছি উলিয়াবৰ কাৰণে একে ডিজাইনবিলাক একে হয় আৰু কালাৰবিলাক অকণমান ক'ৰবাত কিবা কিবি বেলেগ হয় স্ক্ৰীনশ্বটটো গতিকে মই তেনেকৈ লৈ থাকোঁতে ল'ব আৰু এইখন আছে চাওক এখন গ্ৰীণ এণ্ড ৰেডত আছে আৰু ইয়াৰে চাওক এইখন গোটেই চাদৰখন এনেকুৱা ডিজাইনত কৰা হৈছে আৰু এইটো হৈছে আচলটো চাওক ডাঙৰকৈ কৰা হৈছে আচলটো খুব ধুনীয়া হয় প্ৰাইচ আহিব অনলি 1290 1290 টকাত ল'ব পাৰিব আৰু ইয়াৰে গেৰ ডিজাইনটো এনেকুৱা হ'ব চাওক স্ক্ৰীনশ্বটটো ল'ব মই এনেকৈ থাকোঁতে এখন আগত দেখুৱাখনৰ নিচিনা একেই হ'ব কিন্তু অকণমান ডিজাইনবিলাক অকণমান বেলেগ হৈ আছে আগত দেখুৱাখনৰ নিচিনা একেই হ'ব অকণমান ডিজাইনবিলাক অকণমান মাজে মাজে বেলেগ আছে আৰু ইয়াৰে গেৰ ডিজাইনটো এনেকুৱা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1290 1290 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু একে ডিজাইনৰ চেমি নুনিৰ চাদৰ এখন ছিংগল চাদৰ হ'ব চেমি নুনিৰ গেৰ ডিজাইনৰ এখন ৰেডত আহিব আৰু খুবেই কম প্ৰাইচত দি থকা হৈছে আপোনালোকক আজি শেষৰটো চেল ডেৰ কাৰণে আজি একেবাৰে ধামাকা অফাৰত লৈ আহিছোঁ সকলোবিলাক কাপোৰে যিবিলাক কাপোৰ আজি পাব আমাৰ পৰা ধামাকা অফাৰত পাব আৰু এইখন ৰেডত হ'ব আৰু মাজৰ গেৰটো হ'ব এনেকুৱা চাওক খুব ধুনীয়া হয় মাজৰ গেৰটো আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1550 1550 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইবিলাক কাপোৰৰ মাৰ্কেট প্ৰাইচ এতিয়া 2000ৰ তলত কেতিয়াও নাহে 2000ত ওপৰতে হয় আৰু ভাল লাগিলে মাত্ৰ ল'ব পাৰিব অনলি 1550 1550 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন আছে চেমি নুনি চাদৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ ডাঙৰকৈ কৰা হৈছে আৰু মাজৰ ডিজাইনখিনি চাবচোন কিমান ধুনীয়া হয় এইবিলাক চাদৰ খুব ধুনীয়া আহল বহল হয় আৰু চাওক মাজৰ ডিজাইনখিনি কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন ইমান কম প্ৰাইচত আপোনালোকে কেতিয়াও নাপায় আমাৰ মাত্ৰ বিহুৰ চেলতহে পাই আছে আপোনালোকে আৰু গেৰ ডিজাইনটো চাওক এনেকৈ হ'ব ভাল লাগিলে ল'ব পাৰিব অনলি 1550 1550 টকাত এনেকুৱা চেমি নুনি গেৰ চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন আছে এখন ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব খুবেই ধুনীয়া আৰু চাওক গোটেই মাজত এনেকৈ ডিজাইন কৰি দিয়া হৈছে দেখিছেনে কিমান ধুনীয়া হয় চাওকচোন কোৱালিটি যথেষ্ট ভাল এইবিলাক চেমি নুনি হয় পিয়ৰ নুনি বোৱা হৈছে বাণীত আৰু এইটো হ'ব গেৰ ডিজাইন আপোনালোকে যেতিয়া পিন্ধিব চাদৰখন এনেকৈ গেৰ হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1550 1550 টকা কিমান কম প্ৰাইচত পাই আছে চাওক কিমান ডিছকাউণ্ট পাই আছে আপোনালোকে
আমাৰ অনলাইন অফলাইন সকলোতে পাব আপোনালোকে যদি আমাৰ অফলাইনলৈ আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আহিব যদি কিনিব খোজে স্ক্ৰীনশ্বটটো লৈ আহিব আৰু দেখাব আৰু ভাল লাগিলে মাত্ৰ 1550 ল'ব পাৰিব 1550 টকা ল'ব পাৰিব লগতে আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আহিছে বহুতে আজিকালি অৱশ্যে চিনি পোৱা হৈছে আমাৰ দোকানখন বহুতে আহিছে আমাৰ দোকানলৈ আৰু সকলোৱে আহিব যিসকলে আহিবলৈ অসুবিধা নাই তেওঁলোক সকলোৱে আহিব আমাৰ দোকানলৈ আৰু যিসকলে আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ অনলাইনত ল'ব অনলাইনত আমি সকলো জেগালৈকে পাৰ্চেলসমূহ ডেলিভাৰ্ড কৰোঁ অল ইণ্ডিয়াৰ সকলো জেগালৈকে আমি পাৰ্চেল ডেলিভাৰ্ড কৰোঁ আৰু এইযোৰ চাওক পিয়ৰ নুনিৰ যোৰা এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু ভাল লাগিলে এই কাপোৰযোৰ যে আপোনালোকে একেবাৰে ডিছকাউণ্ট প্ৰাইচত পাব মাত্ৰ 4200 4200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 4200 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি ডিছকাউণ্ট প্ৰাইচত লাভ কৰিব পাৰিব আপোনালোকে মাৰ্কেট প্ৰাইচ যদি কিনিবলৈ যায় এই কাপোৰযোৰ আপোনালোকে 4800 5000 এনেকুৱা হ'ব আৰু একেবাৰে কম প্ৰাইচত দি আছোঁ এখন চাদৰখন দেখাই দিলোঁ মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু এইখন হ'ব ইয়াৰে মেখেলা আৰু এইবিলাক পিয়ৰ নুনি যোৰা হয় দিখে বাদিয়ে পিয়ৰ নুনি কৰা হৈছে এইখন মেখেলা 38 মেখেলা 38 পানাৰ পাব আৰু সাইড পাৰি পাব ব্লাউজৰ পিচ পাব এইযোৰ কাপোৰৰ লগতো ভাল লাগিলে মাত্ৰ 4200 টকা 4200 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম পিয়ৰ নুনি আৰু এটা কালাৰ এইটো এটা চাওক এনেকৈ এযোৰ কাপোৰ মেলি দেখাই দিলোঁ ডিজাইন একে হ'ব কালাৰ এইটো হ'ব আৰু মাজত এনেকৈ হোৱাইট আৰু ব্ৰিঞ্জল কালাৰ এনেকৈ বুটা কৰি দিয়া হৈছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব এইযোৰ খুলি নেদেখাওঁ আৰু ভাল লাগিলে এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 4200 4200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইযোৰ ৰেডত আছে ৰেডত পিয়ৰ নুনি কাপোৰ খুবেই ধুনীয়া দেখিবলৈ এখন মেখেলা এখন চাদৰখন চাওক ইয়াৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু গোটেই গাতে এনেকৈ ৰঙা সূতাৰে কাম কৰা হৈছে এখন পিয়ৰ নুনি যোৰা হয় এখন চাদৰখন আহিব আৰু ইয়াৰে এখন হ'ব ইয়াৰে একেটা হ'ব সাইড পাৰি আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 4000 ল'ব পাৰিব 4000 টকাত ল'ব পাৰিব তাৰপিছত দেখাম পদ্মিনী কটনৰ কাপোৰ খুবেই ডিছকাউণ্ট প্ৰাইচত লৈ আহিছোঁ আজি এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 3900 3900 টকা আছিলে কিন্তু আজি আপোনালোকে খুবেই ডিছকাউণ্ট প্ৰাইচত পাব এই কাপোৰযোৰ চাওক আচলৰ ডিজাইনটো খুবেই হেভি হয় পদ্মিনী কটনৰ কাপোৰ এইবিলাক ধেমাজিত বোৱা আৰু ইয়াৰে মাজৰ ডিজাইন চাওক খুব ধুনীয়াকৈ কৰা হৈছে ধৰিব পাৰিছে নিশ্চয় আৰু এখন হ'ব ইয়াৰে মেখেলাখনো চাওক খুব ওপৰলৈকে কাম কৰা হৈছে বহুতেই ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে ট্ৰেডিশ্যনেল ৱৰ্কত কৰা হৈছে কিমান ধুনীয়াকৈ কৰা হৈছে চাওক মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু চাওক এইকেইটা সাইড পাৰি লগতে পাব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ ওচৰত সম্পূৰ্ণ অফাৰ প্ৰাইচত লাভ কৰিব মাত্ৰ 3500 3500 টকা লগত আপোনালোকে এনেকুৱা এযোৰ কপাৰ বেষ্টত থুৰিয়া এইযোৰ চাওক থুৰিয়া লগত আপোনালোকে এনেকুৱা এযোৰ থুৰিয়া এইযোৰ সম্পূৰ্ণ কপাৰ বেষ্টৰ হয় কপাৰ বেষ্টৰ এযোৰ থুৰিয়া আপোনালোকে সম্পূৰ্ণ বিনামূল্যে এই কাপোৰযোৰৰ লগত আজি অফাৰ প্ৰাইচত লাভ কৰিব আৰু কাপোৰযোৰ লাভ কৰিব মাত্ৰ 3500 ৰুপিছত 3500 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু লগত এযোৰ থুৰিয়া বিনামূল্যে তাৰপিছত পাব এইযোৰ ৰেডত এইযোৰ কাপোৰৰ লগতো আপোনালোকে এযোৰ থুৰিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব এইযোৰ প্ৰাইচ আছিল 3800 টকা আৰু আজি আপোনালোকে সম্পূৰ্ণ ডিছকাউণ্ট প্ৰাইচত লাভ কৰিব মাত্ৰ 3400 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ডিছকাউণ্ট প্ৰাইচত লাভ কৰিব পাৰিব আৰু ইয়াৰ লগতো আপোনালোকে এযোৰ কপাৰ বেষ্টৰ থুৰিয়া আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এনেকুৱা এযোৰ থুৰিয়া আপোনালোকে এই কাপোৰযোৰৰ লগত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এখন চাদৰখন মই দেখালোঁ প্ৰথমতে 3400 টকাত লাভ কৰিব পাৰিব আৰু এখন হ'ব ইয়াৰে মেখেলা খুব ধুনীয়া পদ্মিনী কটনৰ কাপোৰ দীঘে বানিয়ে পদ্মিনী কটনত বোৱা হৈছে ইয়াৰে মেখেলাখন চাওকচোন কিমান ধুনীয়াকৈ ওপৰলৈকে কাম কৰা হৈছে অনলি 3400 3400 টকা লগত এযোৰ কপাৰ বেষ্টৰ থুৰিয়া একেবাৰে বিনামূলীয়াকৈ দিয়া হৈছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আজি হেভি কাপোৰ লৈ আহিছোঁ আপোনালোকক ডিছকাউণ্ট প্ৰাইচত দিবৰ কাৰণে যিহেতু পদ্মিনী কটনৰ কাপোৰ বহুতে বিচাৰি থাকে আৰু এইযোৰ চাওক এইযোৰ ৰেডত আছে এনেকৈ ফিক্স পাৰি হ'ব আৰু আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়া হেভিকৈ কৰা হৈছে আৰু গোটেই কাপোৰযোৰ এনেকৈ ফিক্স বৰ্ডাৰত কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওকচোন খুব ধুনীয়া হয় আৰু ইয়াৰে এখন হ'ব চাদৰ এখন চাদৰ হয় খুবেই ধুনীয়া হয় এখন চাদৰ আৰু এখন হ'ব ইয়াৰে মেখেলা তাৰপিছত চাওক এইযোৰ গ্ৰীণত হ'ব এনেকৈ ডাৰ্ক গ্ৰীণ কালাৰত আছে কাপোৰযোৰ খুবেই ধুনীয়া আৰু এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 3700 টকা কিন্তু আজি আপোনালোকে একেবাৰে ডিছকাউণ্ট প্ৰাইচত লাভ কৰিব আমাৰ শেষৰটো চেল ডেট
ৰঙালী বিহুৰ শেষৰটো চেল ডেট সম্পূৰ্ণ ডিছকাউণ্ট প্ৰাইচত লাভ কৰিব। আৰু আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ মাল্টি কালাৰত কৰা হৈছে। চাওকচোন কিমান ধুনীয়া হয় পদ্মিনী কটনৰ কাপোৰ। এইবোৰ কাপোৰ যিমান বছৰ পিন্ধিলেও পুৰণা নহয়, খুব ধুনীয়া হয়, পিন্ধিবলৈও ধুনীয়া, ৰাফ ইউজ কৰিব পাৰে আপোনালোকে, ধুলেও বেয়া নহয়। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন, আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। মেখেলাখন কিমান ওপৰলৈকে কাম কৰা হৈছে চাওকচোন, কিমান ধুনীয়া হয়, ইমান ধুনীয়াকৈ মাল্টি কালাৰ কৰা হৈছে কাপোৰযোৰ। আৰু এইটো হ'ব, এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ আজি ডিছকাউণ্ট প্ৰাইচ আহিব অনলি 3500, 3500 টকাত ডিছকাউণ্ট প্ৰাইচ আহিব। আৰু লগতে ইয়াৰ লগতো আপোনালোকে এযোৰ থুৰীয়া কপাৰ বেষ্টৰ থুৰীয়া সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ পৰা লাভ কৰিব পাৰিব। তাৰপিছতে অলপ চিম্পুলত এযোৰ আনিছোঁ, অকণমান কম প্ৰাইচৰ হয় এযোৰ কাপোৰ। আৰু যিসকলে অকণমান হেভি প্ৰাইচ কিনিবলৈ অসুবিধা তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এযোৰ কাপোৰ, অকণমান চিম্পুলত আছে। চাওকচোন আচলৰ ডিজাইনটো এনেকুৱা হ'ব, আচলৰ ডিজাইনটো এনেকুৱা হ'ব। এই কাপোৰযোৰ প্ৰাইচ আছিল 2900, 2900 টকা আছিল, কিন্তু আপোনালোকে আজি আমাৰ ওচৰত কম প্ৰাইচত লাভ কৰিব পাৰিব। আৰু এইখন ইয়াৰে মেখেলাখন চাওক, এখন মেখেলাখন। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, লগতে থাকিব এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। চাইড পাৰিকেইটা চাওকচোন কিমান ধুনীয়া হয়, চাওক চাইড পাৰিকেইটা মই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2700, 2700 টকাত ল'ব পাৰিব। লগত এযোৰ কপাৰ বেষ্টৰ গহনা, লগত এযোৰ কপাৰ বেষ্টৰ থুৰীয়া সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। তাৰপিছত চাওক এযোৰ য়েল্ল' কালাৰত হ'ব পদ্মিনী কটনৰ কাপোৰ, খুব ধুনীয়া হয়। আচলৰ ডিজাইনটো চাওক, ব্লেক আৰু ৰেডত এনেকৈ বনোৱা হৈছে। আৰু এই চাদৰখন চাওক, গাত এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে, খুবেই ধুনীয়া হয়। চাওক এখন চাদৰখন দেখাই দিলোঁ, ইয়াৰে মেখেলাখন আহিব, এখন মেখেলা। আৰু এইকেইটা চাইড পাৰি, চাইড পাৰিকেইটা চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে, ওচৰৰ পৰা দেখাই দিছোঁ। লগতে ব্লাউজৰ পিচ পাই যাব, ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু এইখন হ'ব মেখেলা, এইখন মেখেলা। এই কাপোৰযোৰ প্ৰাইচ আছিল 3050 টকা, কিন্তু আজি আপোনালোকে আমাৰ ডিছকাউণ্ট প্ৰাইচ অনলি 2800, 2800 টকাত লাভ কৰিব পাৰিব। আৰু ইয়াৰ লগতে এযোৰ থুৰীয়া সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব যদি ল'ব বিচাৰে, আৰু মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব স্ক্ৰীনশ্বটটো লৈ। আৰু ইয়াৰ পিছত দেখাম এযোৰ পিয়'ৰ পাটৰ কাপোৰ, পিয়'ৰ পাটৰ কাপোৰ লৈ আহিছোঁ। আৰু এইবিলাক পাটৰ কাপোৰ আপোনালোকে কইনাৰ ছেকেণ্ড ছেট হিচাপেও ব্যৱহাৰ কৰিব পাৰে, বা আপোনালোকে নিজেও পিন্ধিব পাৰে, যিকোনো অকেজনতে এইযোৰ কাপোৰ পিন্ধিব পাৰিব। চিল্ক মাৰ্ক থাকিব, এইযোৰ পিয়'ৰ পাটৰ কাপোৰ। কালাৰটো চাওক খুবেই ধুনীয়া হয়, কালাৰটো কিমান ধুনীয়া হয় চাওকচোন। আৰু গোটেই কাপোৰযোৰ পূৰা হেভিকৈ কৰা হৈছে, চাওকচোন ইয়াৰে আঁচলৰ ডিজাইনটো চাওক, এনেকৈ কৰা হৈছে। কেমেৰাত কালাৰটো অলপ লাইট আহিছে, চি গ্ৰীণ কালাৰৰ হয় কাপোৰযোৰ। আৰু গোটেই চাদৰখন চাওকচোন কিমান ধুনীয়া হেভিকৈ কাম কৰা হৈছে, চাওক। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, এইকেইটা চাইড পাৰি আহিব। আৰু এইখন হ'ব ইয়াৰে মেখেলা, মেখেলাখন চাওক কিমান ওপৰলৈকে কাম কৰা হৈছে। ব্লাউজ পিচ থাকিব, চাইড পাৰি দেখাই দিলোঁ, ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। এইটো হ'ব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেকৈ চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু ভাল লাগিলে একেবাৰে অফাৰ প্ৰাইচ মাত্ৰ 7000 ৰুপিছত, 7000 টকাত এইযোৰ পিয়'ৰ পাটৰ চিল্ক মাৰ্ক লেবৰেটৰী টেষ্টেড আছে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 7000 ৰুপিজ। 7000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইযোৰ আপোনালোকে কইনাক ছেকেণ্ড ছেট হিচাপেও দিব পাৰিব, বা আপোনালোকে সৰু বিয়া তুলিবৰ কাৰণেও এনেকুৱা এযোৰ কাপোৰ ল'ব পাৰিব, বা আপোনালোকে নিজৰ কাৰণেও যিকোনো পাৰ্টি এটেণ্ড কৰিবৰ কাৰণেও এনেকুৱা এযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 7000 ৰুপিজ। 7000 টকাত ল'ব পাৰিব, যিযোৰ কাপোৰৰ মাৰ্কেট প্ৰাইচ এতিয়া 9000, 10000। আপোনালোকে ইমান একেবাৰে অফাৰ প্ৰাইচত দি থকা হৈছে, গতিকে আপোনালোকে অকণো পলম নকৰিব, মাত্ৰ স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। ৰিবি যোৰা, আৰু ইয়াৰে এখন চাদৰখন চাওক, আচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু খুবেই চিম্পুল এই কাপোৰযোৰ। এখন হ'ব চাদৰখন, মাজত এনেকৈ ডিজাইন কৰি কৰি দিয়া হৈছে। এখন ৰিবি যোৰা হয়, ৰেড কালাৰত হ'ব এখন চাদৰখন, দেখিছে খুবেই চিম্পুল। আৰু এইখন হ'ব ইয়াৰে মেখেলা, এখন চাওক ইয়াৰে মেখেলাখন, মেখেলাৰ ডিজাইনটো এনেকুৱা হ'ব। লাগিলে এই কাপোৰযোৰ একেবাৰে অফাৰ প্ৰাইচত দি থকা হৈছে, এইযোৰ 2500 টকা হয়, কিন্তু আজি আপোনালোকে আমাৰ পৰা মাত্ৰ লাভ কৰিব 2300 টকা, 2300 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে। আজি কালেকশ্যনসমূহ সিমানেই আছিলে। আজি আপোনালোকক ৰঙালী বিহুৰ শেষৰটো চেলত ইমান ধুনীয়া ধুনীয়া কালেকশ্যন দেখাইছোঁ, গতিকে আপোনালোকে আমাৰ
ভিডিঅ' চাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ। লগতে আমাৰ প্ৰতিটো চেলডেত সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে সকলোলৈকে থাকিল বহুত বহুত ধন্যবাদ। আৰু আগন্তুক ৰঙালী বিহুৰ কাৰণে সকলোৱে সাজু হওক, সকলোৱে প্ৰস্তুতি কৰক আৰু সকলোলৈকে শুভেচ্ছা জনালোঁ আগন্তুক ৰঙালী বিহুৰ। লগতে মই যদি পাৰোঁ উৰুকাৰ দিনা এটা লাইভ আহিম বুলি ভাবিছোঁ। যিমান পাৰে আপোনালোকে, মই আগতীয়াকৈ আপোনালোকক জনাই দিম যদি লাইভ আহিব পাৰোঁ, যদি মই সময় মিলাব পাৰোঁ। আৰু যদি আপোনালোকে নটিফিকেশ্যন পায় তেতিয়াহ'লে সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ, কাৰণ মই আগতে লাইভ আহি পোৱা নাই। ফাৰ্ষ্ট লাইভ আহিম বুলি মনত ভাবিছোঁহে, কিন্তু দেই আহিব পাৰোঁ নাহিব পাৰোঁ। যদি সময় মিলাব পাৰোঁ তেতিয়াহ'লে মই সন্ধিয়ালৈ এটা লাইভ আহিম আৰু আপোনালোকে সকলোৱে সহযোগ কৰিব। আৰু ৰঙালী বিহুটো হৈছে আমাৰ অসমীয়াসকলৰ বাবে সকলোৰে আদৰৰ, সকলোৰে মৰমৰ, বহুত হেঁপাহৰ হয় ৰঙালী বিহুটো। আৰু ৰঙালী বিহু বুলি ক'লে সকলোৰে মন ৰঙিয়াল হৈ যায়। সেয়েহে ৰঙালী বিহুত সকলোৱে মনবোৰ ৰঙেৰে ভৰি পৰক আৰু অসূয়াৰ অপ্ৰীতিবোৰ যাতে দূৰ হৈ যায় সকলোৰে মনৰ পৰা, তাৰে কামনা কৰোঁ। আৰু আহিবলগীয়া আগন্তুক ৰঙালী বিহুলৈ সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ' সামৰিবলৈ লৈছোঁ। আৰু আমাৰ শেষৰটো চেলডে আজি আপোনালোকে আজিৰ পৰা আৰু আমাৰ চেলডে নাপায়। গতিকে সকলো ভালে থাকক, সুস্থ থাকক, সকলোৱে যাতে সুন্দৰকৈ ৰঙালী বিহুটো পালন কৰে তাৰে আশা কৰি লৈ আহিছোঁ। ধন্যবাদ।